নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে পুৱা 10 বজাৰ লগে লগে সোমাই দিব 2000 কোটি টকা। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। নতুনকৈ মহিলা উদ্যমিতা আঁচনিত মহিলাসকলে কৰিব পাৰিব আবেদন। যদি নামটো কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। অসমৰ লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিত 1250 টকাকৈ। অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে বৃহৎ ঘোষণা কৰিছে লাখ লাখ কৃষিয়ে পাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ 25জন হিতাধিকাৰী ৱেইট কৰি আছে কেতিয়া সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। অৱশেষত PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। ৰাতিপুৱা লগে লগে চেক কৰক আপোনাৰ একাউণ্ট, কিয়নো 10 বজাৰ পিছতে যিকোনো মুহূৰ্তত সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে 3.68 লাখ ক্ৰ'ৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে আৰু অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। ৰাতিপুৱা 10 বজাৰ লগে লগে যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক, কিয়নো অতি শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। বছৰি 6000 কোটি টকা প্ৰদান কৰে PM কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত। যদি কোনোৱে নতুনকৈ PM কিষাণত আবেদন কৰিছে আৰু এপ্ৰুভ হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা। এতিয়াই চেক কৰক আপোনাৰ ষ্টেটাছত কি দেখুৱাইছে। যদি প্ৰচিড দেখুৱাইছে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ একাউণ্টত আপুনি PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি লাভ কৰিব পাৰিব। যদি কোনোৱে 19 নম্বৰ কিস্তি লাভ কৰিব খুজিছে তেনে ক্ষেত্ৰত পাৰিব। যদি আপুনি নতুনকৈ আবেদন কৰিছে তথাপিও আপোনাৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। আজিৰ দিনৰ ভিতৰতে কৰিব লাগিব 3টা গুৰুত্বপূৰ্ণ কাম। KYC লেণ্ড শ্বেয়াৰিং, লগতে আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্ট লিংক নাই তেনে ক্ষেত্ৰত 10 বজাৰ পূৰ্বে আপুনি কৰি লওক, কিয়নো 2 বজাৰ পিছতে আপোনাৰ একাউণ্টত এই টকা সোমাবলৈ আৰম্ভ হৈ যাব। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে। অতি শীঘ্ৰে যদি আপোনাৰ কিবা সমস্যা আছে PM কিষাণৰ কমেণ্ট কৰি জনাই দিব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ ৰাজ্য চৰকাৰ। সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত দিয়া হৈছে নিযুক্তি। 10 অক্টোবৰত নিযুক্তিৰ সংখ্যা পাৰ কৰিব 1,60,000 ঘৰ। এই কাৰ্যৰ দ্বাৰা চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে। কাৰিকৰী ক্ষেত্ৰত নিযুক্তি পাবলৈ কি কৰিব লাগিব সেই কাম কৰাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিব। লগতে আজি পশু চিকিৎসা বিভাগত 400তকৈ অধিক ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ল নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাতে গৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰাজ্যৰ নিবনুৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। অসমৰ প্ৰতিজন যুৱক যুৱতীয়ে পুনৰ আবেদন কৰিব পাৰিব চাকৰিৰ বাবে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ নিযুক্তি প্ৰদান কৰিব আৰু তাৰ বাবে বিজ্ঞাপন অতি শীঘ্ৰে প্ৰকাশ কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশীক পুঁজিবাকৰ নামত চৰকাৰী কাৰ্য ক্ষুব্ধ হৈ পৰিছে ন্যায়ালয়। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ন্যায়ালয়ৰ তৰফৰ পৰা। ঘোষিত বিদেশীক আবদ্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰে, 1 মিনিটৰ বাবেও কৰিব নোৱাৰিব আবদ্ধ। অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। কিন্তু পুঁজিবাকৰ নামত অবৈধ বিদেশীক যথমতে কৰা গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ হৈ পৰিছে ন্যায়ালয়। জামিনত থকা অবৈধ নাগৰিকক 1 মিনিটৰ বাবে আবদ্ধ কৰি থবলৈ অনুমতি নিদিয়ে ন্যায়ালয়ে। 25 মেত গ্ৰেপ্তাৰ কৰা বিদেশী ঘোষিত হাছিনুৰক মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ৰ তৰফৰ পৰা আৰু তাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব বৃহৎ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। ল'ব নোৱাৰিব 1 টকাও, কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও। আপোনাৰ ধন ল'লেই পৰিব ভয়ংকৰ বিপদত। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে পাৰদৰ্শিক। দৰমহা লাভৰ বাহিৰেও অতিৰিক্ত ধন ল'লে পৰিব ভয়ংকৰ বিপদত। ঘুষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ প্ৰতিবাদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও সংকৰ প্ৰদান কৰিছে গাঁওবুঢ়াসকললৈ।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট গোৱালপাৰা বৰপেটা বজালি নলবাৰী কেৱল এয়াই নহয় কামৰূপ গ্ৰাম্য মৰিগাঁৱত এলাৰ্ট জাৰি কৰা হৈছে এইকেইখন জিলাত যদি বৰষুণ দি আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰষুণৰ লগতে ধুমুহা দি আছে নেকি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি শোণিতপুৰ নগৰ বিশ্বনাথ গোলাঘাট লখিমপুৰ কেৱল এয়াই নহয় মাজুলী যোৰহাট শিৱসাগৰ ধেমাজি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট কোকৰাঝাৰ চিৰাং ধুবুৰী বঙাইগাঁৱতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এইকেইখন জিলাত যদি বৰষুণ দি আছে বা বতৰ বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ পৰা টোল গেটত ৰৈ আপুনি আদায় দিব নালাগে টোল কৰ এই বছৰৰ বাবে মাত্ৰ ৩০০০ টকাৰ ফাষ্টেগ ৰিচাৰ্জ কৰক আপুনি ৩০০০ টকাৰ ৰিচাৰ্জ কৰিলে ২০০টা যাত্ৰা কৰিব পাৰিব আপুনি ৩০০০০ টকাৰে আপুনি লাভ কৰিব বাৰ্ষিক পাছ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেৱল ব্যক্তিগত বাহনত প্ৰযোজ্য হ'ব এই নতুন নিয়ম ৩০০০ টকাত পাৰ হ'ব পাৰিব ২০০টা টোল গেট ৩ বছৰৰ বাবে ৩০০০ টকা ফাষ্টেগ ৰিচাৰ্জ কৰক আৰু আপুনি লাভ কৰক এই সুবিধা আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই সুবিধা ল'ব পাৰে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে বিৰোধী দলপতিয়ে পত্ৰ লিখিলেও বন্ধ নহয় উচ্ছেদ অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা গোৱালপাৰাত পুনৰ চলিব উচ্ছেদ প্ৰথমটো উচ্ছেদ অভিযান ইতিমধ্যে অন্ত পৰিছে গোৱালপাৰাৰ ৰাক্ষসনী পাহাৰত পুনৰ চলিব উচ্ছেদ 2 এদিনতে মুখ্যমন্ত্ৰী যাব উচ্ছেদ স্থললৈ 15 বিঘা মাটিৰ এখন বিল কৰিছিল দখল আৰু অৱশেষত তাতে উচ্ছেদ কৰা হৈছে তেওঁলোকে প্ৰকৃতি ধ্বংস কৰিছে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ গোৱালপাৰাত চলিব উচ্ছেদ অভিযান আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু আজি সকলোৱে সাৱধান হৈ থাকক যিকোনো মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাব পাৰে উচ্ছেদ অভিযান তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ অংগনবাড়ী আশা কৰ্মী জীৱিকা হকে টিউটৰ ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা কেইবাটাও ডাঙৰ মন্তব্য কৰিছে চৰকাৰৰ ফালৰ পৰা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবে চিন্তা চৰ্চা চৰকাৰৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ীৰ কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্য লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰ সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ১০২০০ টকালৈকে বৃদ্ধি হল আশা ছুপাৰভাইজাৰৰ দৰমহা আশা কৰ্মীসকলে ৩০০০ টকাৰ সলনি ইয়াৰ পৰা লাভ কৰিব ৪০০০ টকাৰ মাননি ছুপাৰভাইজাৰ সকলে ৯০০০ টকাৰ সলনি ১০২০০ টকাকে মাননি লাভ কৰিব 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰন্ধন গেছৰ চিলিণ্ডাৰত আপোনাৰ পৰা অতিৰিক্ত ধন লয় নেকি তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে প্ৰকাশ পালে ৰন্ধন গেছৰ নতুন মূল্যৰ তালিকা চাই লওক কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য আপোনাৰ জিলাত কিমান টকাকে ৰন্ধন গেছ আপুনি ক্ৰয় কৰে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক যদি 1 টকাও বেছি ওলায় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে তালিকা অনুযায়ী আপুনি ক্ৰয় কৰিব লাগিব ৰন্ধন গেছ আৰু ইয়াতকৈ যদি 1 টকা বেছি ওলায় তেনে ক্ষেত্ৰত আপুনি কেনেকৈ দিব অভিযোগ তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে যিসকল ব্যক্তিৰ ঘৰত এলপিজি গেছ কানেকশ্যন নাই নতুনকৈ কৰিব পাৰিব আবেদন বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল